জ্যোতিকা মিক্স হোৱাইটেৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফ্ৰেণ্ডছ মই যে পিন্ধি আছোঁ এই কাপোৰযোৰ ফাইনেলি হৈ গ'ল আগতে এই ডিজাইনটো দেখুৱাইছিলোঁ বেলি ফুলৰ এতিয়া কমপ্লিট হ'ল অৱশ্যে গোটেই কাপোৰযোৰ বগা কৰা নাই মেখেলাখন কৰিছোঁ সেউজীয়া আৰু ব্লাউজটো সেউজীয়া কৰিছোঁ ব্লাউজটো অৱশ্যে চিলোৱা নাই এতিয়া খালি সেউজীয়া ৰংটো মিলাই পিন্ধিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ যিহেতু সেয়ে ভাবিলোঁ আকৌ কাপোৰযোৰ পিন্ধি আপোনালোকক অকণমান দেখুৱাওঁ কেনে লাগিছে আপোনালোকে ক'ব আৰু কেনেকৈ মেখেলাখন কৰিলোঁ চাওঁগৈ আহকচোন ফ্ৰেণ্ডছ যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ এটা বেলি ফুলৰ ডিজাইন আৰু কৈছিলোঁ যে চাদৰ মেখেলা এযোৰ কৰি আছোঁ আৰু শেষ কমপ্লিট হ'লে আপোনালোকক পিন্ধি দেখুৱাম বুলি ফ্ৰেণ্ডছ চাদৰ মেখেলাযোৰ কমপ্লিট হ'ল ফাইনেলি আৰু আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ কৈছোঁৱে মই ব্লাউজটোৱে আৰু মেখেলাখনে গ্ৰীণ দিছোঁ হেণ্ডমেড মিক্স পাতত কৰা এযোৰ কাপোৰ আৰু বেলি ফুলৰ ডিজাইনটো মই বহু দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ সেয়ে সম্পূৰ্ণ কৰিলোঁ আৰু কেনে লাগিছে আপোনালোকে ক'ব একেটা প্ৰচেছতে গোটেই কাপোৰযোৰ কৰিছোঁ যিহেতু মই আগৰ ভিডিঅ'টোত প্ৰচেছটো দিয়েই ৰাখিছোঁ কি ধৰণে মই ডিজাইনটো কৰিছোঁ কি কালাৰ ব্যৱহাৰ কৰিছোঁ কেনেকুৱা ধৰণৰ মই ডিজাইনটো ক'ত দিছোঁ সেই সকলোবোৰ আপোনালোকক আগৰটো ভিডিঅ'ত দি ৰাখিছোঁ যদি নাই চোৱা আপোনালোকে প্লিজ এবাৰ চাব ডিজাইনটো যদি জানিবলৈ মন যায় আৰু একেটা প্ৰচেছতে বেলি ফুলখিনি বগাকে চাদৰখনত কৰিছোঁ ইয়াৰ অৱশ্যে মেখেলা ব্লাউজ আছে মন গ'লে কেতিয়াবা মই মেখেলাখন ব্লাউজটো দি পেলাইও তেনেকৈ এযোৰ কমপ্লিট ছেট এযোৰ বনাই লওঁ আৰু এতিয়া মানে মই ভাবিলোঁ মানে কণ্ট্ৰাষ্টত কৰোঁ বুলি মেখেলাখন গ্ৰীণ কালাৰ আৰু ব্লাউজটো গ্ৰীণ কালাৰ ব্লাউজটো অৱশ্যে চিলোৱা নাই কৈছোঁৱে আৰু এয়া চাওক গ্ৰীণ কালাৰ হেণ্ডমেড মিক্স পাটৰ এটা কাপোৰ লৈছিলোঁ আৰু সৰুকৈ আঁকিছোঁ বেলি ফুল পাহ ব্লাউজত আৰু মেখেলাখনত সেই একেটা ডিজাইনতে এনেকৈ হোৱাইট কাৰ্বন দি আঁকি লৈ পেলাই ধুনীয়াকৈ আগৰটো ডিজাইন যি ধৰণে মই কৰিছিলোঁ একে কালাৰে ইউজ কৰিছোঁ ইয়াত মই ইউজ কৰিছোঁ এক্ৰিলিকৰ কালাৰেই আৰু এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ য়েল্ল' কালাৰ হোৱাইট কালাৰ আৰু আগৰ যি মানে কাপোৰ মানে হোৱাইটটোত যি ধৰণৰ ৰং দিছিলোঁ একেটা ৰঙেই দিছোঁ আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা প্লিজ এবাৰ চাব এয়া চাওকচোন এবাৰ প্ৰথমতে দি পেলাই আকৌ নেক্সট টাইম আকৌ এবাৰ মই ইয়াতে সানিব লগা হৈছিল যিহেতু কৈছোঁৱে হেণ্ডমেড মিক্স পাটৰ কাপোৰবোৰত এবাৰ ৰং দিলে নহয় কেইবাবাৰো ৰং প্ৰয়োগ কৰিব লগা হয় এনেকৈ য়েল্ল' কালাৰ কৰি পেলাই কণ্ট্ৰাষ্টত কাপোৰযোৰ কৰিলোঁ আৰু আপোনালোকে চাওক কেনে লাগিছে এইটো গম পালে দেখিলেই পিন্ধি লোৱা আৰু আপোনালোকক ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ বুলি সেই ভিডিঅ'টো লৈ আহিলোঁ
এয়া কাপোৰযোৰ ফাইনেল লুক। ব্লাউজটো সৰুকৈ ফুলপাহ দিছোঁ, আপোনালোকে দেখিছে। আৰু ব্লাউজটো চিলোৱা নাই অৱশ্যে। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।